প্ৰাক্তন সাংসদ তথা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লায়ন্স ক্লাব অফ গুৱাহাটী গ্ৰেটাৰ আৰু ৰাজস্থান ফাউণ্ডেশ্যন অসমে নৱনিযুক্ত ৰাজ্যপালগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰীবাৰীৰ পৰশুৰাম সদনত নাগৰিক অভিনন্দন নামেৰে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যপাল ৰমেন ডেকাৰ লগতে তেওঁৰ পত্নী ৰাণী ডেকা কাকতিকো সংগঠন দুটাই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়া, বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তাকে ধৰি লায়ন্স ক্লাব আৰু ৰাজস্থান ফাউণ্ডেশ্যনৰ নেতা কৰ্মীসকল উপস্থিত থাকে। আজি লায়ন্স ক্লাব গ্ৰেটাৰ গুৱাহাটীয়ে আৰু লগতে ৰাজস্থান ফাউণ্ডেশ্যন দুটা অনুষ্ঠানে মোক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ কাৰণে এক নাগৰিক সম্বৰ্ধনা সভা পাতিলে আৰু এই নাগৰিক সম্বৰ্ধনা সভাত উপস্থিত থাকিবলৈ নথৈ আনন্দিত হৈছোঁ। আৰু মই ছাতিবাৰীতে থাকোঁ, গতিকে এই ছাতিবাৰীৰ কাষৰ অনুষ্ঠানতে এই অনুষ্ঠানটো হৈছে। গতিকে উদ্যোক্তাসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিসকল মহানুভৱ এই অনুষ্ঠানত উপস্থিত আছে।